দুঠাই মানে সোণোৱাল ভাষাত নমস্কাৰ। যেহেতু সাহিত্য সভাৰ এটা অনুষ্ঠান, সেইকাৰণে মই এটা সোণোৱাল শব্দ প্ৰথম ব্যৱহাৰ কৰিছোঁ, দুঠাই বুলি কৈছোঁ। ৰজনীকান্ত হাজৰিকাদেৱক তেওঁৰ জীৱন বৃত্তান্ত বহুত দীঘলীয়া, বহুতো কৰ্মৰাজিৰে পৰিপূৰ্ণ। গোটেইখিনি ক'বলৈতো বহুত সময়ৰ প্ৰয়োজন, সেয়ে মই চমুকৈ কিছুমান কথা কৈ যাম। মোতকৈ জনা ব্যক্তি ইয়াত বহুতো আছে, লিখাবিলাকো পঢ়িছে, বহুতে জানে। তথাপিও মোক ক'বলৈ কোৱাৰ কাৰণে মই প্ৰয়াস কৰিম। মোৰ ভাতৃপ্ৰতিম, মোৰ বংশৰে ভাই, ইয়াৰে তুলসীহঁতৰ আমাৰ জীৱকান্ত মোৰ ভাই প্ৰতিম হয়। সি বহুত কথা জানে। তাৰ আগত যদিও মোৰ ভাই, মই কথাখিনি ক'লে সি নিশ্চয় ভাবিব ই আমাৰ কাইলৈ দেখোন অলপ বেছি কৈছে নেকি, তেনেকৈ বুলি ভাবিব পাৰে। নেভাবে দেই, এনেকুৱাকৈ মই নকওঁ। পণ্ডিত মানুহ, সেইখিনি ভাবা কথাই। যি নহওক, যে ৰজনীকান্ত হাজৰিকাদেৱৰ জন্ম 1918 চনৰ হৈছিল, আৰু এইখন খোৱাঙৰ বঙালী গাঁৱত হৈছিল বুলি আমাৰ সভাপতিদেৱে কৈছিল। কেনেকৈ বঙালী গাঁও হৈছিল সেইখিনি আমি জানো যদিও আজি কোৱা উচিত নহ'ব। তথাপিও খোৱাং অঞ্চলত সোণোৱাল বঙালী গাঁও বুলি আছে। নামটোৱে কেনেকুৱা লাগি যায়, সোণোৱাল আকৌ সিফালে বঙালী, এনেকুৱা হ'ব নালাগিছিল। হ'ব তো অতিকৈ কি কৰিবে, এতিয়া তাতেই জন্ম হৈছিল আৰু শিক্ষা দীক্ষা তাতেই লৈছিল। আৰু তেখেতে প্ৰথম ডিভিজনত মেট্ৰিক পাছ কৰিছিল 1940 চনত। গতিকে ভালেখিনি বয়স হ'ল, বয়সৰ পাছতহে মেট্ৰিক পাছ কৰিছিল। সেই সময়ত বয়স বৰ হিচাপ কৰা নহয়, কাৰ কিমান বয়স, মাষ্টৰটোৱে লিখি দি কিমান বয়স, এনেকুৱাতে তেখেতে 40 চনতে মেট্ৰিক পাছ কৰিছিল। তাৰপাছত আৰু ঘৰুৱা অসুবিধাৰ কাৰণে পঢ়া নহ'লগৈ। বাগান এখন আছিলে ওচৰতে, খোৱাং বাগান, তাতে মহৰি কাম কৰিছিল। মহৰি কাম কৰিও মানুহজনৰ স্বভাৱ চৰিত্ৰ অলপ বেলেগ ধৰণৰ, গতিকে মহৰি কামো বাদ দিলে। তাৰ মাজতেই তেখেতে 1943 চনৰ পৰাই আমাৰ স্বৰ্গীয় কলাগুৰু ডাঙৰীয়া বিষ্ণু ৰাভাদেৱক লগ পাইছিল, আৰু তেখেতে বিষ্ণু ৰাভাদেৱৰ পাৰ্টি যিটো আছিল সেই সময়ত কমিউনিজিম, সেই কমিউনিজিমৰ তেখেতে সদস্য হৈ পৰিছিল। কিন্তু তাৰ মাজতে বৰ ডাঙৰ ঘটনা এটা হৈছিল, এইটো নকম বুলি ভাবিছিলোঁ যদিও ক'ব লাগিব, যে তেওঁলোকৰ ঘৰত তেখেতসকল হ'ল নাকৰিহঁতৰ মানুহ, ডেকাল বংশৰ মানুহ। ইয়াত নিশ্চয় নাকৰি আৰু ডেকাল মানুহ, ডেকাল বংশৰ মানুহ আছে নিশ্চয়, নাকৰিহঁতৰ বা নহ'লেও কলাক্ষৰীহঁতৰ, নহ'লে ঢুকুৱালীহঁতৰ, ঠিক তেনেকৈ সেইখিনি লৈ যেতিয়া ডেকাল বংশ হৈছে, আছে নিশ্চয় ইয়াতো। গতিকে তেওঁলোকৰ আইতাকেইজনী ঢুকালে, আইতাজনী ঢুকাই থাকিল। এতিয়া আইতাজনী ঢুকাই থাকোঁতে তেখেতসকলৰ তিলনি কৰিবলৈ আমাৰ বৃহত্তৰ সোণোৱাল খোৱাং অঞ্চলৰ বৈষ্ণৱী সোণোৱালসকলে মানি নল'লে, যাব নোখোজিলে। কাৰণ আমাৰ ৰজনীকান্ত হাজৰিকাদেৱে মাছৰ ব্যৱসায় কৰি নিজৰ স্বাৱলম্বী হ'বৰ কাৰণে
তেখেতে মাছ বিক্ৰী কৰিছিল বিল ডাক লৈ কিনে সেই বিলৰ মাছখিনি বিক্ৰী কৰিছিল। আমাৰ বৈষ্ণৱী বনোৱালসকলে ক'লে যে মাছ বিক্ৰী কৰা এজন আমাৰ বনোৱাল মানুহ হ'ব নোৱাৰে, গতিকে তেওঁ যদি প্ৰায়চিত্ৰ নহয় তেতিয়া আমি আইতকৰ দহা নকৰোঁ, তিলনিও নাপাতোঁ। তেতিয়া তেওঁলোকে সুধিলে যে আমি কি কৰিব লাগিব, তো প্ৰায়চিত্ৰ হ'ব লাগিব। প্ৰায়চিত্ৰ কেনেকৈ হ'ব? তেতিয়া ৰজনী হাজৰিকাক ক'লে যে আপোনাৰ মূৰটো আমি ঘূৰাই দিম, কিন্তু সচৰাচৰ যেনেকৈ ঘূৰাই দিয়া হয় প্ৰায়চিত্ৰ হ'লে মানে ওলোটাকৈ ঘূৰাই দিব, পগলা কৰিব। ঠিক তেনেকুৱাকৈ বহুত আত্মসন্মানত লাগিল তেখেতৰ, তথাপিও আইতাকৰ দহা কৰিব লাগে। গতিকে তেখেতসকলৰ এই বৈষ্ণৱী সোণোৱালসকলৰ ওচৰত সেৱা প্ৰতিপন্ন হৈ তেখেতে মূৰটো ঘূৰাব দিলে আৰু সেইমতে প্ৰায়চিত্ৰ কৰি আইতাকৰ দহাখন পাতিবলগীয়া হ'ল। গতিকে কম লজ্জাজনক কথা এইটো। আমি আজি শুনিয়ে বা মোৰ ক'বলৈ লাজ লগা, তথাপিও তেখেতে ইমান প্ৰতিঘাতৰ মাজত সেইখিনি কৰি মেলি অদম্য তেখেতৰ সাহস আৰু অভিষ্ণুতা এইবিলাক আছিল কাৰণে তেখেতে সেইখিনি কৰিব পাৰিছিল। তাৰপাছতেই তেখেতে বিভিন্ন ৰাজহুৱা কামত লাগিলে। আমাৰ 1950 চনত ওচৰতে চৰাইবাহী বুলি এখন জেগা আছে, তাত হাইস্কুল স্থাপন কৰি আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ব্যৱস্থা কৰিলে। তাৰ পাছতেই তেখেতে তাৰ পৰাই পাছত গৈ বৰ্তমান তেখেতসকলৰ ঘৰৰ মানুহ যিখিনি আছে সেইখিনি মাজুলী চাপৰি বুলি আমাৰ ফাৰ্ম অঞ্চলত আছে। মাজুলী চাপৰি এতিয়া টাংলৌ চাপৰি বুলি খুব জনাজাত। টাংলৌ মানে হ'ল তেখেতৰ বাপেকৰ নাম আছিল তনুৰাম। এই তনুৰামক গাঁৱত মাতিছিল টাংলৌ বুলি। এই বাপেকৰ সৈতে তেখেতে তাত থাকিবলৈ ল'লে। মই তেখেতক প্ৰথমবাৰ লগ পাইছিলোঁ 1960 চনত। 1960 চনত যি খোৱাঙত সদৌ অসম কাৰ্যসংঘৰ সভা হৈছিল, সেই সভাত তেখেতে মূল মানুহ হিচাপে আয়োজন কৰি সেই সদৌ অসম কাৰ্যসংঘৰ সভা পাতিছিল। আৰু মই তেতিয়া 12 বছৰীয়া আছিলোঁ। আমাৰ পিতাইৰ লগত আইৰ লগত আমি ট্ৰাইবেল সংঘৰ সভা চাব গৈছিলোঁ। তেতিয়াই মোৰ পিতাইৰ লগত তেখেতৰ ভাল পৰিচয় আছিল কাৰণে তেতিয়া আমাক চিনাকি কৰি দিছিল, এইটো মোৰ ল'ৰা, এইজনী আমাৰ মোৰ ঘৰৰ মানুহ, ঠিক তেনেকৈ। গতিকে মোৰ সেই পৰিচয় কৰি দিয়া পৰ্বটো আজিও মনত আছে। গতিকে মই তেতিয়া অলপ আগতে ক'লোঁ, মই 12 বছৰমান মোৰ বয়স হৈছিল। তাৰপাছতেই তেখেতে মই কথাখিনি চমু কৰিছোঁ এইকাৰণে সময়ৰ কথা আছে, মোৰ কেইটামান কথাহে কম। তাৰপাছতেই তেখেতে বিভিন্ন ধৰণৰ কামবিলাক কৰাৰ মাজতে যিহেতু বিষ্ণু ৰাভাৰ লগত তেখেতে চাহটোৰ দৰে ঘূৰি ফুৰিছিল। বিষ্ণু ৰাভাই বহুতো লিখা মেলা কৰিছিল, সেইবিলাক ভালকৈ চমজাই সাঁচি থ'বলৈ বিষ্ণু ৰাভাই পলাই ফুৰোঁতেও এটা টিঙৰ বাকচ লৈ ফুৰিছিল। কিবা এটা ক'ৰবাত লিখিলে সেই টিঙৰ বাকচটোতে ভৰাই থয়, আৰু ক'ৰবাত গ'ল কোনোবা এখন গাঁৱত কথা পাতিলে কিবা এটা পালে তেওঁ সেইখিনি লিখি মেলি পটকৈ টিঙৰ বাকচটোত ভৰাই থৈ দিয়ে। টিঙৰ বাকচটো আকৌ লৈ ফুৰাত সম্পূৰ্ণ দায়িত্ব আছিল আমাৰ ৰজনী হাজৰিকাদেৱৰ আৰু লগতে তেখেতৰ ককায়েকৰ। গতিকে ঠিক তেনেকুৱাকৈ কৰি যেতিয়া বিষ্ণু ৰাভাদেৱে তেখেতক কৈছিল এইবোৰ সমল থলোঁ আৰু এইবোৰ আৰু কিছুমান মোৰ কিতাপ পত্ৰ আছে সেইখিনি দিম, গোটেইখিনি পঢ়ি মেলি তই এখন সোণোৱাল কছাৰীসকলৰ ওপৰত কিবা এটা লিখিব পাৰোঁ যদি কেতিয়াবা লিখিবি। তাৰপাছতেই ঠিক তেনেকৈ গ'ল, তেখেতসকলৰ সময়বিলাক পাৰ হ'ল।
তেতিয়া আমি সোণোৱাল কছাৰী কল্যাণ সংঘ ইতিমধ্যে গঠন কৰা হৈছিল। আমি সোণোৱাল কছাৰী কল্যাণ সংঘৰ ফালৰ পৰা গৈ তেখেতক বাৰে বাৰে অনুৰোধ কৰিলোঁ। এবাৰ নহয়, দুবাৰ নহয়, বহুতবাৰে আমি গৈছোঁ তেখেতৰ ওচৰলৈ। তেখেতক অনুৰোধ কৰিছিলোঁ যে আপুনি আমাৰ সোণোৱাল কছাৰীবিলাকৰ এখন বুৰঞ্জী লিখক, যিখন বুৰঞ্জীয়ে আমাৰ সোণোৱালসকলৰ ভৱিষ্যত প্ৰজন্মক জগত জিলিকা কৰি ৰাখিব। তেখেতে লিখিম লিখিম বুলি কৈ থৈ গৈছিল, সময়বোৰ গোটাই আছিল আৰু বহুতো বুৰঞ্জী কিতাপ পঢ়িবলগীয়া হৈছিল তেখেতে। এইখিনি কৰাৰ পাছত আমি সোণোৱাল কছাৰী কল্যাণ সংঘৰ পৰা আকৌ আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ, আকৌ কৈছিলোঁ আপুনি বাচি থাকোঁতে এইখিনি কৰক, আমি সদায় আছোঁ। তেতিয়া তেখেতে এইখিনি লিখা আৰম্ভ কৰিলে আৰু লিখি লিখি 1986 চনৰ 1 মে তাৰিখে এই কিতাপখন মংগল কছাৰী গুপ্ত ইতিহাস বুলি কিতাপখন প্ৰস্তুত কৰি প্ৰকাশ কৰাৰ সুবিধা কৰি দিয়ে। গতিকে এই কিতাপখন যিখন গ্ৰন্থ, এই গ্ৰন্থখনত তেখেতে মূলতঃ গোটেই কছাৰী জাতিৰ বুৰঞ্জীবিলাক আৰু সোণোৱাল কছাৰীৰ মাজে মাজে থকা কথাখিনি তেখেতে লিখিছে। আমাৰ বহুতো সাহিত্যিক, চৌকল সাহিত্যিক বুলি মই কৈছোঁ, তেখেতসকলে সেই কিতাপখন পঢ়ে আৰু সেই কিতাপখনৰ আলম লৈ পটাপট লিখে যে সোণোৱাল কছাৰী কিবা কিবি বুলি লিখে। কিন্তু সেইটো হ'ব নালাগে। সোণোৱাল কছাৰী গুপ্ত ইতিহাসখনৰ ওপৰত গৱেষণাৰ প্ৰয়োজন আছিল। আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাই সেইখনৰ ওপৰতেই গৱেষণা কৰিব লাগে। গৱেষক হিচাপে আমাৰ চিলেক্ট কৰি দিব লাগে কেইজনমানক, আৰু সেইখনৰ পৰাই আমাৰ সোণোৱাল জাতি বা কছাৰী জাতি সম্পূৰ্ণ এখন বুৰঞ্জী তৈয়াৰ কৰিব পৰা যাব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ঠিক তেনেকৈ সেই কিতাপখনৰ বহুতো পৃষ্ঠাই আছে, তাত কিছুমান কথা আছে যিখিনি সেই গ্ৰন্থখন হ'ল সম্পূৰ্ণ এখন বুৰঞ্জী লিখিবলৈ সূত্ৰ আৰু ব্যৱসায়িক এইকেইটা মূল বস্তু। গতিকে এই মূল বস্তুকেইটাক আগত লৈ তেখেতে এইখন লিখিছিল। গতিকে সেইখনক আমি ইতিহাস বুলি ক'ব পাৰোঁ। কিন্তু বহুতেই অসম বুৰঞ্জী বুলি যদি আমি যিখন পঢ়িছিলোঁ স্কুলত, সেইখন অসম বুৰঞ্জী নামটোহে অসম বুৰঞ্জী, কিন্তু বুৰঞ্জী বুলি ক'লে সেইখন ইতিহাস নহয়। গতিকে আমাৰ ৰজনীকান্ত হাজৰিকাদেৱে ইতিহাসহে লিখিছে, বুৰঞ্জী লিখা নহয়। গতিকে আমি এতিয়া সোণোৱাল কছাৰী সাহিত্য সভাৰ ফালৰ পৰা প্ৰয়াস কৰিব লাগে। আমি ইতিহাস, সোণোৱাল কছাৰী ইতিহাস যাতে লিখিব পাৰোঁ। বুৰঞ্জী বুলি ক'লে বহুতো কথাই থাকি যাব, ইতিহাস বুলি ক'লে কেতিয়াও থাকি যাব নোৱাৰে। গতিকে তেখেতে সেইখিনি বস্তু আমাক দি গৈছে। তেখেত মানুহজন ইমান অমায়িক আছিল, ইমান মৃদুভাষী আছিল। আপোনালোকৰ যদি লগ পালেহেঁতেন, লগ পোৱা দুই এগৰাকী নিশ্চয় থাকিব পাৰে। মোৰ বয়সৰ যদি কোনোবা আছে, ধৰক 80 ওচৰা ওচৰি বয়সৰ, মোৰ বয়স প্ৰায় 80 ওচৰা ওচৰি হৈছে এতিয়া। গতিকে তেনেকুৱা যিসকল ব্যক্তি আছে সেইসকলে নিশ্চয় লগ পাইছে বুলিও মই ভাবিম। গতিকে তেখেতৰ লগ পোৱাটোৱেই এটা আচৰিত কথা বুলি ভাবি ল'ব লাগিব, যিহেতু মানুহজন সম্পূৰ্ণ পণ্ডিত মানুহ। তেখেতে এনেকুৱা এটা কাম কৰিছিল যে আমাৰ সেই যিটো ঘটনা হ'ল, তেখেতৰ মূৰ ঘূৰাবলগীয়া হ'ল, তাৰপাছত তেখেতে সমাজ সচেতন নহয় বুলি ভাবি আমাৰ সোণোৱাল কছাৰী সমাজত সচেতনতা আনিবলৈ এখন নিজেই
এটা চপাহাল খুলি লৈছিল আমাৰ খোৱামত। চপাহাল মানে প্ৰেছ হয়। সেই প্ৰেছৰ পৰা এখন আলোচনী তেখেতে নিজেই লিখি মেলি আৰু দুই এজন আছিল লগত এই নায়ক বুলি যিখন প্ৰথম সোণোৱাল কছাৰী আমি সংবাদপত্ৰ বুলি ক'ব পাৰোঁ, তিনিমহীয়া আছিল। সেইখন তেখেতে তাৰ পৰা ওলাইছিল। তাত জনচেতনা, সমাজ চেতনা এইবিলাকৰ ওপৰত তেখেতে নিৰ্ভৰ কৰি এইবিলাক কথা লিখিছিল। আৰু সেই প্ৰেছ যিটো চপাহাল বনাইছিল, সেই চপাহালটো বনাবলৈ এজন মানুহে তেখেতক সহায় কৰি দিছিল। এই মানুহজন হ'ল সোণোৱাল কছাৰীসকলৰ প্ৰথম MLA শ্ৰী বিজয় চন্দ্ৰ শইকীয়া, তেখেত খোৱামৰ। গতিকে এইবিলাক বহুত ঘাত প্ৰতিঘাত, কষ্ট, অসংখ্য গালি গালাজ, যিহেতু তেখেত CPM-ৰ মানুহ আছিল, বিষ্ণু ৰাভাৰ লগত ঘূৰি ফুৰিছিল। তেখেতক সেইকাৰণে এবাৰ শিৱসাগৰত কোনোবাই কিবা এটা কাম কৰিলে, কিবা জ্বলাই দিলে, আহি ধৰিলেহি তেখেতসকলক, তেখেতে জেলত যাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই আহিয়ে খোৱামত এই আমাৰ চৰাই হাবিতে হাইস্কুল প্ৰতিষ্ঠা কৰিছিল। আৰু তেখেতে আৰু এটা ডাঙৰ কীৰ্তি হিচাপত কৰি গৈছিল। সেইটো হ'ল আমাৰ মানুহবিলাকক আমি সেই সময়ত কোনোবাই জানে মই আমুক পথৰ মানুহ, কোনোবাই জানে মই আমুক পথৰ মানুহ, মই বুঢ়ামদৈ মানুহ, মই কুহুৰী মানুহ, মই টেপাৰী মানুহ, তেনেকৈ বুলি জানিছিল। কিন্তু ডিব্ৰুগড়ত থকা টেপাৰীসকল, নামচাইত থকা টেপাৰীসকল বা লখিমপুৰ ধেমাজিত থকা টেপাৰীসকলক কৌফুলীয়া গাঁৱৰ টেপাৰীকেইজনে চিনি নাপায় বা এই বংশৰ মানুহখিনি ইয়াত থাকে আৰু ক'ত ক'ত আছে সেইবোৰ কথা নাজানিছিল। মাত্ৰ নিজৰ পৰিচয়টো জানিছিল যে মই বুঢ়ামদৈ ঘৰৰ মানুহ, বা কোনোবাই যদি কয় মই চৌধুৰী ঘৰৰ মানুহ, মই এহেমাল বংশৰ মানুহ, সেইটোহে জানিছিল। গতিকে এইখিনি জানিবৰ কাৰণে তেখেতে অত্যন্ত প্ৰয়াস কৰিছিল। মই কৌফুলীয়া গাঁৱৰ মানুহ, ডিব্ৰুগড় জিলাৰ। গতিকে আমাৰ গাঁৱলৈ মোৰ পিতাইৰ লগত, আমাৰ বৰপাইহঁতৰ লগত আলোচনা কৰিবলৈ বহুতবাৰে গৈছিল তেখেতে। আমি লগ পাইছোঁ তেখেতক। আৰু তেখেতে এই সৎ বংশ পৰিচয় যাতে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা মানুহখিনিয়ে ধুনীয়াকৈ জানিব পাৰোঁ, তাৰ কাৰণে আমি কিবা এটা কৰিব লাগে বুলি চবৰ লগতে আলোচনা কৰিছিল। বহুত গাঁৱত তেখেতে কৰিছিল। আৰু সেইমতে কৰি মেলি আমাৰ 1985 চনত খোৱামত সৰ্ববংশাৱলী সভাৰ আয়োজন কৰিছিল। গোটেই বংশবিলাকক মাতি তেখেতে এখন লিষ্ট উলিয়াইছিল যে মই ঘূৰি 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 গোটেই অসমত পালোঁ যে আমাৰ এইখিনি বংশ আছে, এইখিনি বংশৰ মানুহে এইটো হতৰ বুলি কয় নিজে নিজে। গতিকে মই এখন লিষ্ট উলিয়াইছোঁ। সেই লিষ্টখনৰ ওপৰত আলোচনা হ'ব লাগিব। সেই আলোচনা হোৱাৰ পাছতহে কোনটো হতৰ কোনটো বংশৰ ভিতৰত পৰে সেইখিনি ঠিক কৰি ল'ব লাগিব বুলি খোৱামত এইখন সৰ্ববংশাৱলী সভা আয়োজন কৰিলে। যিখন সভা সৰ্ববংশাৱলী সভাৰ আমাৰ সভাপতি মণ্ডলী আছে, আমাৰ 5জনীয়া সভাপতি মণ্ডলী এতিয়া আছে। তাৰে এজন সভাপতি হিচাপে মই বৰ্তমান আছোঁ। গতিকে এই প্ৰক্ৰিয়াটো তেখেতে সেই 1985 চনতে কৰি গ'ল। এতিয়াও আমি কৰি আছোঁ। এতিয়ালৈকে আমি 14টা বংশ, তেখেতে যিখন লিষ্ট লিখিছিল তাত 23টা বংশ আছে। আমি এই 23টা বংশৰ ভিতৰত 12টা বংশৰ আমি শৃংখলাবদ্ধতা কৰিব পাৰিছোঁ। গতিকে এইখিনি কৰিবলৈ তেখেতে যিটো পদ্ধতিৰে আগবঢ়াই দিলে, এই তেখেত নোহোৱাহেঁতেন নিশ্চয় আমি এই সৰ্ববংশাৱলী সভাও আমি কৰিব নোৱাৰিলোহেঁতেন। গতিকে তেখেতৰ অনবদ্য আমাৰ সোণোৱালৰ প্ৰতি এটা দান বুলি ক'ব লাগিব। আৰু এইখিনিতে তেখেতে
আৰু এটা মনৰ দুখত যিহেতু তেখেতক এনেকুৱাকৈ কৰিলে সকল আমাৰ সোণোৱালৰ বৈষ্ণৱী পন্থা যিসকলে মানিছে ভুল বৈষ্ণৱ আমাৰ তেখেতক মূৰ ঘূৰাবলগীয়া কৰিছিল। সেইসকলৰ অপমান আৰু লজ্জাৰ তেখেতে চিন্তা কৰিলে আমাৰ সোণোৱালসকলৰ আদিম যিটো আমাৰ ধৰ্ম ক'ৰবাত এতিয়াও চলি আছে, সেই আদিম ধৰ্মটো আমি সোণোৱালসকলৰ মাজত প্ৰচাৰ কৰিব লাগে। সেইটোৱে হ'ল বাধ্য। তেখেতে কৈছিল যে এই বাধ্যৰ যোগেদি যদি আমি গোটেই সোণোৱাল সমাজৰ ভিতৰত সোমাই যাওঁ তেতিয়াহ'লে আমাৰ সোণোৱালত্ব যিটো অন্তৰত আছে এই বাধ্যজিমৰ ভিতৰেদি আমি আনিব পাৰিম। আমাৰ লগত বহুতবাৰে বাধ্যৰ ওপৰত আলোচনা হৈছে। আমাৰ এই অঞ্চলৰ বাধ্য মন্দিৰৰ আমাৰ বাধ্যগুৰু আমাৰ সন্মুখতে বহি আছে, তেখেতেও জানিব এইখিনি কথা। গতিকে এই যে মহৎ কামবিলাক যিবিলাক পাছৰ জন্মত উঠি অহা চামৰ যাতে অসুবিধা নহয় এইখিনি তেতিয়াই তেখেতে চিন্তা কৰি এইখিনি আমাৰ মাজত দি গৈছে। গতিকে আমি তেখেতৰ এই আধৰুৱা কামখিনি যদি সোণোৱাল হিচাপে মূৰ পাতি নলওঁ নিশ্চয় আমাক তেখেতে ওপৰৰ পৰা গালি পাৰি থাকিব বা অভিশাপ দিব বুলি মই ভাবিছোঁ। গতিকে তেখেতৰ জন্ম বৃত্তান্তৰ পৰা শেষলৈকে তেখেত মৃত্যু হৈছিল 1999 চনত সম্পূৰ্ণ 81 বছৰ বয়সত তেখেতে ঢুকাইছে। গতিকে ঠিক ঢুকোৱাৰ এসপ্তাহৰ আগলৈকে আমি লগ পাইছোঁ, এসপ্তাহৰ আগতো তেখেতক। আৰু পাছলৈ আমাৰ এটা সম্বন্ধ হ'ল ঘৰুৱা সম্বন্ধ। তেখেতৰ নাতিনীয়েকক মোৰ ভাগিন এটাই বিয়া পাতিলে, সেইফালৰ পৰাও মোৰ ঘৰুৱা সম্বন্ধ এটা হ'ল। তথাপিও আমি তেখেতৰ যিটো স্মৃতি দিৱস বুলি কৈছোঁ, আমি সোণোৱাল হিচাপে যদি কওঁ আমি বছৰেকীয়া পাতোঁ বা বছৰেকীয়া দহা বা বছৰেকীয়া সকাম, ঠিক তেনেকুৱাকৈ বুলি ভাবিব পাৰোঁ আমি স্মৃতি দিৱসটো। এইটো যিহেতু পাতি থকা হৈছে ইয়াৰ পৰা হাততে সদায় থাকে। সাহিত্য সভাই দায়িত্ব যিহেতু লৈছে, তেখেতসকলে প্ৰতি বছৰে যাতে আজি এই দিনটো 19 ফেব্ৰুৱাৰী দিনটো তেখেতৰ স্মৃতিত কণমানি হ'লেও তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ প্ৰচেষ্টাটো যাতে ৰাখে। আমি সোণোৱাল হিচাপে প্ৰত্যেকে তেখেতে দি যোৱা যিখিনি তেখেতৰ কৰ্মৰা যিখিনি আমি সোঁৱৰিব লাগিব আৰু তেখেতক সশ্ৰদ্ধ প্ৰণাম জনাব লাগিব। আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাই দায়িত্ব পালন কৰিছে। ভাবিছোঁ মই যে ৰজনী হাজৰিকাদেৱে নিজৰ ভাষাটোৰ ওপৰতো বহুতখিনি হ'ব লাগে বুলি তেখেতে কৈছিল, কিন্তু ডাঠি হিচাপত তেখেতে কেতিয়াও নক'লে। বিষ্ণুৰাভাদেৱে ঔফুলীয়াত যাওঁতে আমাৰ ঘৰতে তেখেতক গালি পৰা আমি শুনিছোঁ যে সোণোৱাল বড়োসকলৰ নিজৰ ভাষা আছে, মিচিংসকলৰো আছে, দেউৰীসকলৰো আছে, সোণোৱালকেইটাই কেলৈ ভাষা নকয়? তহঁতে প্ৰথমতে ঘৰত যিখিনি কথা পাতি আছোঁ ঔফুলীয়াত যেতিয়া কালং জালং বাহিৰে সেই সময়ত বেলেগ কথা নকয়, সেইটোকে ভাষা বুলি কথা পাতচোন। এসময়ত দেখুৱাইগৈ যে এটা ভাষা হৈছে। এতিয়া আমাৰ সভাপতিদেৱে বা আমাৰ সম্পাদক মহোদয়ে ক'লেই যে আমি অভিধান এখন সোণোৱাল কছাৰী ভাষাত লিখাৰ প্ৰয়াস কৰিছোঁ, প্ৰায় হৈছেগৈ বুলি কৈছে। অভিধানখন লিখি থৈ দিলে শব্দবিলাক গোট খাই থাকিব।
কিন্তু আমি যদি কথাই কথাই সেইবিলাক ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে কি হ'ব কওঁ? সেইকাৰণে আমি এই ভাষাটো কোৱাৰ প্ৰয়াস কৰিব লাগিব। অভিধানত বিচাৰিলে নহ'ব। আমাৰ অৰুণাচল প্ৰদেশত মই আগতেও আহিছোঁ। ইয়াৰ য়ং যিসকল ডেকা চাম তেখেতসকলে বহুতে অসমীয়া পঢ়াত অলপ অসুবিধা, কোৱাৰো বহুতৰ অসুবিধা। মই হেমাল বংশৰ সভাপতি হিচাপে আমাৰ ইয়ালৈ আহিছিলোঁ। মই তেতিয়া মোৰ আধাখিনি বক্তব্য প্ৰথমখিনি অসমীয়াত কৈ আধাখিনি বক্তব্য আমাৰ য়ং জেনেৰেশ্যনে বুজি পাওক বুলি মই ইংৰাজীত ক'বলগীয়া হৈছিল। এইটো কাৰণেই কৈছিলোঁ যে তেখেতসকলে ইংৰাজী বা হিন্দীটো বেছি ব্যৱহাৰ কৰে। গতিকে আমাৰ এই অঞ্চলৰ যিবিলাক উঠি অহা চাম আছে, এই উঠি অহা চামৰ কাৰণে আমি আমাৰ সংবিধানখন সম্পূৰ্ণ লাগিব। আৰু এই সংবিধানখন হ'লে নিশ্চয় সংবিধান নহয় অভিধানখন, এই অভিধানখন হ'লে নিশ্চয় তেখেতসকলেও এইখিনি পাৰিব। গতিকে আৰু বেছি মই দীঘলীয়া নকৰোঁ। এইকাৰণেই নকৰোঁ, তেখেতৰ বিষয়ে সাহিত্য সভাই কিতাপ উলিয়াইছে, তেখেতৰ জীৱনীও বহুতে লিখিছে। আপোনালোকে যেতিয়া পাব তেতিয়া মই কোৱা এই কথাকেইটা, যেনেকৈ তেওঁ প্ৰায়শ্চিত্ত হৈছিল, তেখেতে মাছ বেপাৰ কৰিছিল, তেখেতে বাগানত চাকৰি কৰিছিল, তেখেতে সদৌ অসম ট্ৰাইবেল সংঘৰ সভা পাতিছিল বা আমাৰ বংশাৱলী প্ৰতিষ্ঠা কৰিছিল। এইবিলাক কথা নিশ্চয় সেইবোৰত আপোনালোকে কৰিব পাব। মই থুলমূলকৈ আজি তেখেতৰ জীৱনীটো আপোনালোকৰ আগত চমুকৈ আগবঢ়াইছোঁ।